হয় চাওক এক মুহূৰ্তত যদি আপোনালোকে চাই আমাৰ সাংসদসকলক আমি যেতিয়াই প্ৰশ্ন কৰোঁ তেতিয়াই তেওঁলোকে এটা উত্তৰ দিয়ে যে সাংসদ পুঁজি বৃদ্ধি কৰিব লাগে তেওঁলোকে বাৰম্বাৰ এটা কথা কৈ থাকে যে সাংসদ পুঁজি যথেষ্ট পৰিমাণৰ নহয় তেওঁলোকৰ যি তেওঁলোকৰ সমষ্টি আছে সমষ্টি উন্নয়নৰ বাবে যিমান ধনৰ প্ৰয়োজন হয় এজন সাংসদ হিচাপে সেই পুঁজি ভাৰত চৰকাৰে যি তেওঁলোকক দিয়ে 5 কোটি টকা সেয়া কম হয় কিন্তু নিৰ্বাচনলৈ এতিয়া মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাকখনত অসমৰ 14 জন সাংসদৰ যি তথ্য আহিছে সেয়া কম নহয় তেওঁলোকে যি অভিযোগ কৰি থাকে অভিযোগৰ বিপৰীতে তেওঁলোকক দিয়া ধনখিনিও তেওঁলোকে সম্পূৰ্ণৰূপে খৰচ কৰিব পৰা নাই এয়া সম্পূৰ্ণৰূপে এটা ডাঙৰ কথা কাৰণ মোৰ মনত আছে যেতিয়া সাংসদ পুঁজি এবছৰৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল কোভিডৰ সময়ত 2020 চনত তেতিয়া এই সাংসদসকলে অভিযোগ উত্থাপন কৰিছিল যে সাংসদ পুঁজি বন্ধ কৰিলে আমি আমাৰ সমষ্টিৰ উন্নয়ন কেনেকৈ কৰিম তেওঁলোকৰ যুক্তি আছিল যে সাংসদ পুঁজি নহলে কোভিডকালীন পৰিস্থিতিত সাংসদসকলৰ সমষ্টিৰ উন্নয়ন নহয় কিন্তু এতিয়া যি তথ্য আহিছে এই তথ্যই কৰবাত নহয় কৰবাত তেওঁলোকৰ সেই দাবীৰ ফুপুলা স্বৰূপটো উদঙাই দিছে য'ত এজন সাংসদে যি 5 কোটি টকা তেওঁলোকে লাভ কৰে তাৰ যদি এজন সাংসদে 3 কোটি টকা ব্যৱহাৰেই নকৰে প্ৰায় 3.5 কোটি টকা তেওঁ ব্যৱহাৰেই নকৰে তেতিয়াহ'লে সেই অভিযোগৰ ভিত্তি কি থাকে ইয়াত যদি আপোনালোকে যদি চাই 3বাৰৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে এই মুহূৰ্তলৈকে কাৰণ এই লোকসভাৰ টাৰ্ম 1 জুনলৈকে আছে আৰু তাৰ পূৰ্বলৈকে এই মুহূৰ্তলৈকে 3 কোটি 78 লাখ টকা তেওঁ খৰচ কৰিব পৰা নাই তেওঁ সাংসদ পুঁজি তাৰ বিপৰীতে যদি আপুনি গুৱাহাটীৰ সাংসদ কুইন উজাৰ কথা চাই কুইন উজাক যেতিয়া অভিযোগ দিয়া যায় যে আপুনি সমষ্টিত নাযায় তেতিয়া তেওঁ খং উঠে কিন্তু এতিয়া মুহূৰ্তত আপুনি যদি চাই 2 কোটি 33 লাখ টকা কুইন উজাই খৰচ কৰিব নোৱাৰিলে তাৰ বিপৰীতে সাংসদ দিলীপ শইকীয়াই 1 কোটি 79 লাখ টকা তেওঁ খৰচ কৰিব পৰা নাই হৰেন সিং বে ডিফুৰ বৰ্তমানৰ সাংসদ অৱশ্যে তেওঁ এবাৰ টিকেট পোৱা নাই তেওঁ 1 কোটি 61 লাখ টকা তেওঁ খৰচ কৰিব পৰা নাই নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে 1 কোটিতকৈ অধিক টকা তেওঁ খৰচ কৰিব পৰা নাই কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তেওঁক যদি আপুনি প্ৰশ্ন সুধে তেওঁ বিভিন্ন ধৰণৰ কথা কৈ থাকে তেওঁক প্ৰশ্ন সুধিলে খং উঠে কিন্তু তেওঁ কিন্তু নিজৰ সাংসদ পুঁজিৰ 1 কোটিতকৈ অধিক টকা 1 কোটিতকৈ অধিক টকা তেওঁ খৰচ কৰিব পৰা নাই আব্দুল খালেকে 1 কোটি টকাতকৈ অধিক টকা তেওঁ খৰচ কৰিব পৰা নাই তপন কুমাৰ গগৈ বৰ্তমান সাংসদ যোৰহাটৰ পুনৰ তেওঁ টিকেট দিয়া হৈছে তেওঁ 1 কোটিতকৈ অধিক টকা তেওঁ খৰচ কৰিব পৰা নাই পল্লৱ লোচন দাস তেওঁক অৱশ্যে টিকেট দিয়া হোৱা নাই তেওঁ টিকেট কৰ্তন হৈছে তেওঁ 91 লাখ টকা খৰচ কৰিব পৰা নাই প্ৰদান বৰুৱাই তেওঁক পুনৰ প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে 42 লাখ টকা তেওঁ খৰচ কৰিব পৰা নাই কৃপানাথ মাল্লা পুনৰ তেওঁ প্ৰাৰ্থিত্ব পাইছে 81 লাখ টকা তেওঁ খৰচ কৰিব পৰা নাই আৰু নৱশৰণীয়ে 39 লাখ টকা তেওঁ খৰচ কৰিব পৰা নাই আৰু ৰাজদীপ ৰয়ে 24 লাখ টকা খৰচ কৰিব পৰা নাই বিজেপিৰ সাংসদসকলৰ ভিতৰত যদি চোৱা যায় সকলোতকৈ বেছি সাংসদ পুঁজি খৰচ কৰিব নোৱাৰা সাংসদৰ তালিকাত বিজেপি আছে বিজেপিৰ সাংসদসকলৰ সংখ্যা বেছি কুইন উজাই 2 কোটিতকৈ অধিক টকা তেওঁ খৰচ কৰিব পৰা নাই 1 কোটিতকৈ 1.5 কোটিতকৈ অধিক টকা দিলীপ শইকীয়াই খৰচ কৰিব পৰা নাই কিন্তু এওঁলোকক যেতিয়া আপুনি প্ৰশ্ন সোধা যায় বৰ্তমানৰ সাংসদসকলক তেওঁলোকে সদায় এটা অভিযোগ উত্থাপন কৰে যে তেওঁলোকৰ সাংসদ পুঁজি সমষ্টি উন্নয়নৰ বাবে যথেষ্ট নহয় সাংসদ পুঁজি বৃদ্ধি কৰিব লাগে বা বিধায়ককো যদি আপুনি সোধে সেই বিধায়কসকলে সেই প্ৰশ্ন কৈ থাকে যে তেওঁলোকৰ যি বিধায়ক পুঁজি আছে সেয়া বৃদ্ধি কৰিব লাগে কিন্তু যেতিয়া তথ্য ওলায় তেওঁলোকক দিয়া টকাখিনিও তেওঁলোকে খৰচ কৰিব নোৱাৰে এতিয়া তেওঁলোকে উত্তৰ দিব লাগে কুইন উজাই উত্তৰ দিব লাগে কাৰণ তেওঁটো এতিয়া যেহেতু টিকেট পোৱা নাই তেওঁ নিশ্চিতভাৱে ক'ব যে মোক দলে প্ৰাৰ্থিত্ব নিদিলে মই কি উত্তৰ দিম কিন্তু এই প্ৰশ্নটো উত্তৰ এই মুহূৰ্তলৈকে তেওঁ দিব লাগে কাৰণ যেতিয়ালৈকে নিৰ্বাচনী ফলাফল ওলায় সেই মুহূৰ্তলৈকে কুইন উজা এই সমষ্টিৰ সাংসদ হয় এই যে তেওঁ 2.5 কোটি টকা খৰচ কৰিব নোৱাৰিলে কিয় নোৱাৰিলে বা ইয়াৰ কাৰণটো কি সেই জনাৰ অধিকাৰো কিন্তু সমষ্টিবাসীৰ আছে দিলীপ শইকীয়াই এই প্ৰশ্নৰ উত্তৰ দিব লাগে যে কিহৰ বাবে তেওঁ 1.5 কোটিতকৈ অধিক টকা খৰচ কৰিব নোৱাৰিলে বদৰুদ্দিন আজমলে উত্তৰ দিব লাগে যে ধুবুৰীত তেওঁক 3বাৰকৈ নিৰ্বাচিত কৰি পঠিয়ালে এইবাৰ তেওঁ পুনৰ নিৰ্বাচন খেলিব 3.5 কোটি টকা যদি বদৰুদ্দিন আজমলে খৰচ কৰিব পৰা নাই কিয় কৰিব পৰা নাই আৰু তেতিয়াহ'লে তেওঁলোকে যদি উন্নয়ন হোৱা নাই বুলি কৈ আছে তেতিয়াহ'লে নিজৰ সাংসদ পুঁজি তেওঁলোকে যে খৰচ কৰা নাই তেতিয়াহ'লে সেই খৰচ নকৰাৰ হিচাপটো কি দিব বা তেওঁলোকে কি উত্তৰ দিব যে নিজেই পোৱা টকাখিনিয়ে তেওঁলোকে খৰচ কৰিব নোৱাৰে সেইবাবে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে অভিযোগ দিয়াৰ আগতে তেওঁলোকে এইটো কথা চাই ল'ব লাগে যে তেওঁলোকে উন্নয়নমূলক কামত তেওঁলোকৰ অংশীদাৰিত্ব কিমান আছে কুইন উজা দিলীপ শইকীয়া বদৰুদ্দিন আজমল পল্লৱ লোচন দাস ৰাজদীপ ৰয় প্ৰদ্যুৎ বৰদলৈ এইসকলে ইয়াৰ প্ৰশ্নৰ উত্তৰ দিয়াটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত দীক্ষিত শৰ্মা আৰু এইদৰে এই বিষয়টো এটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ সাংসদসকলে সমষ্টিৰ উন্নয়নৰ কথা কয় আৰু তেওঁলোকে সাংসদ পুঁজিৰ যিখিনি টকা তেওঁলোকে পায় যিখিনি ধন পায় সেই ধনখিনি তেওঁলোকে ৰাইজৰ হকে
ৰাইজৰ বাবে তেওঁলোকে খৰচ কৰিব লাগিছিল কিন্তু সময় উকলি গ'ল খুব বেছি দিন নাই তেওঁলোকৰ হাতত সমস্যা বহুত আছে কিন্তু সেই সমস্যাসমূহৰ সমাধান আজিলৈকে তেওঁলোকে হয়তো উলিয়াব নোৱাৰিলে সেইবাবেই এই ধনসমূহ তেওঁলোকৰ লগতে থাকিল বৰ্তমান আৰু যি কেইগৰাকী সাংসদৰ আমি ইতিমধ্যে দেখুৱাইছোঁ তেওঁলোকে কোনটো সমষ্টিত তেওঁলোকে কিমান কাম কৰিছে কিমান ধন তেওঁলোকে সাংসদ পুঁজি ৰৈ গৈছে অব্যৱহৃতভাৱে সেই ধনবোৰ ৰৈ গৈছে গতিকে তেওঁলোকৰ বাবে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সমষ্টিবাসীয়ে প্ৰশ্ন কৰিছে যে তেওঁলোকে কিয় ধনখিনি ব্যৱহাৰ নকৰিলে ৰাইজৰ উন্নতিৰ বাবে ৰাইজৰ হকে